হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনালোঁ মই সুজিত কুমাৰ নাথে আৰু এটা নতুন ভিডিঅ'লৈ আজি আমি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আসাম গভৰ্ণমেণ্ট জবৰ গাইডেন্সৰ বাবে যিটো হ'ল জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ পোষ্ট ওলাইছিলে জুনিয়ৰ ইঞ্জিনিয়াৰ জবটোৰ বাবে PHCDৰ আণ্ডাৰত ঠিক আছে আসাম গভৰ্ণমেণ্টৰ APSC যোনটো জুনিয়ৰ ইঞ্জিনিয়াৰ বহুত কেইটা এক্সাম পাতে তাৰ ভিতৰত PWD জুনিয়ৰ ইঞ্জিনিয়াৰ PHCD PNID এইবিলাকতে তো PHCD জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ ভালেখিনি ভেকেঞ্চি ওলাইছে চিভিল ইলেক্ট্ৰিকেল মেকানিকেলত কিন্তু প্ৰত্যেকটো জুনিয়ৰ ইঞ্জিনিয়াৰিং এক্সামতে GS পেপাৰখন আহে ঠিক আছে মানে আপোনাৰ নিজৰ সাবজেক্টৰ পেপাৰখন আহিব যেনেকৈ চিভিল হ'লে চিভিল ইলেক্ট্ৰিকেল হ'লে ইলেক্ট্ৰিকেল তাৰ লগতে এক্সট্ৰাকৈ এখন GS পেপাৰ আহে GS মানে জেনেৰেল ষ্টাডিজ ইয়াতে 100 কুৱেশ্যন আহে ইয়াতে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে ইয়াতে আহে মেথছ ৰিজনিং তাৰপিছত জিকেৰ পাৰ্টৰ পৰা আহে হিষ্ট্ৰী জিঅ'গ্ৰাফি তেনেকৈ পলিটিকেল তো এই গোটেইবিলাক বস্তু আহে মই কি কৰিছোঁ মই অকণমান বেলেগ ধৰণৰ ভিডিঅ' বনাওঁ সকলোৰে বাবে তো এখন যোৱা বছৰৰ পেপাৰ আছিলে ঠিক আছে তো এই পেপাৰখন 2024 ইয়াতে চাওক জেনেৰেল ষ্টাডিজ তো এই পেপাৰখন মই উলিয়ালোঁ আৰু ইয়াতে প্ৰত্যেক ছাবজেক্টৰ পৰা কেনেকুৱা কুৱেশ্যন আহিছে প্ৰত্যেক ছাবজেক্টৰ পৰা কেনেকুৱা কুৱেশ্যন আহিলে মই চালোঁ তাৰপিছত কি কৰিলোঁ এভৰি ছাবজেক্ট কিমানটা কুৱেশ্যন আহিছে পাৰ্টকৈ দেখাই দিম ভিডিঅ'টো শেষলৈকে চাব আপুনি নিজে গম পাব কোনটো ছাবজেক্টৰ পৰা কেইটা কুৱেশ্যন আহে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু সেই হিচাপত আপুনিও নিজৰ প্ৰিপাৰেশ্যন আৰম্ভ কৰিব পাৰিব ফাৰ্ষ্ট অফ অল কোনটো ছাবজেক্টৰ পৰা কিমান এভাৰেজ কুৱেশ্যন আহিছে মই ধুনীয়াকৈ কুৱেশ্যন পেপাৰখন এনালাইচিছ কৰি আপোনালোকক কৈছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 20টা 100ৰ ভিতৰত ঠিক আছে হিষ্ট্ৰীত আছাম হিষ্ট্ৰী সোমাইছে 25টা জিঅ'গ্ৰাফি ইণ্ডিয়া আছাম চব সোমাইছে 10টা পলিটি 10টা ইকনমি 10টা সায়েন্স এণ্ড টেকন'লজি 10টা আৰ্ট এণ্ড কালচাৰ 5টা ইংলিছ গ্ৰামাৰ 5টা আৰু মেথছ এণ্ড এপ্টিটিউডৰ 5টা ইয়াত 5টা নহয় 10 মানে 7টামান আহিছে তো এই হিচাপত আপুনি নিজৰ প্ৰিপাৰেশ্যন আৰম্ভ কৰিব পাৰিব কোনোবাই যদি ইংলিছ টান পায় এইটো বাদ দিয়ক নপঢ়িলেও হ'ব 5টা কুৱেশ্যনহে আহে তেনেকৈ কাৰেণ্ট এফেয়াৰ্ছ 20টা আহিছে দেখিছোঁ কাৰেণ্ট এফেয়াৰ্ছ গতিকে আমি ভালকৈ চাব লাগিব হিষ্ট্ৰী 25টা চবতকৈ বেছি আমি কি কুৱেশ্যন আহিছে এবাৰ চাওঁ আহকচোন কাৰেণ্ট এফেয়াৰ্ছ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে ইয়াৰ আগৰবাৰ চাওকচোন অৰ্জুন বঁটাৰ বিষয়ে আহিছিলে ঠিক আছে তো আপোনালোকে এটা কাম কৰক এই যোনটো মই PPT কৈ আছোঁ আপোনালোকে নিজৰ বহীখন উলিয়াওক তাতে ফাৰ্ষ্ট এই পেজটো আপোনালোকে ভিডিঅ'টো ৰখাই পেলাই আপুনি এই পেজটো ধুনীয়াকৈ লিখি লওক কোনটো টপিক কিমান আহিছে তাৰপিছত এই পেজটো আপোনালোকে মই কৈ যোৱাৰ লগে লগে ভিডিঅ'টো ৰখাই আপুনি লিখি ল'ব কোনটো কাৰেণ্ট এফেয়াৰ্ছৰ কি টপিকৰ কুৱেশ্যন আহিছে সেই হিচাপত আপুনি এই বছৰ কাৰেণ্ট এফেয়াৰ্ছ প্ৰিপাৰেশ্যন কৰিব পাৰিব অৰ্জুন বঁটাৰ বিষয়ে আহিছে আদিত্য L1 মিছন তো আমাৰ ইছৰোৰ যিমানবিলাক এবাৰ মিছন আছে সেইবিলাক আপোনালোকে চাব ঠিক আছে G20 মিটিং তো ঠিক তেনেকৈ আমাৰ ভাৰতত এইবাৰ যি মিটিং হৈ আছে স্পৰ্ট অৰ্গেনাইজেশ্যন কোনটো এটা ৰিচেণ্ট স্পৰ্টছ অৰ্গেনাইজেশ্যন তেতিয়া মানে 2023ত ছাছপেণ্ড কৰিছিলে মিজোৰাম এছেম্বলি ইলেকশ্যন তাৰ মানে নৰ্থ ইষ্টত যদি ৰিচেণ্টলি কিবা ইলেকশ্যন হৈছে তাৰ ওপৰত চাব ফাৰ্ষ্ট অল গাৰ্লছ সৈনিক স্কুল PM বিশ্বকৰ্মা স্কিম তো PMৰ যিমানবিলাক স্কিম আছে আমাৰ মানে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ বা আসাম গভৰ্ণমেণ্টৰ যিমান স্কিম আছে স্কিমবিলাক চাব ৱৰ্ল্ড ব্ৰেইল ডে অগ্নিপাত স্কিম ব্ৰিক্স সামিট তো মই কোৱা নাই মিটিং সামিট এইবিলাক চাব লাগে ফ্ৰেন্স অনলাইন চেংগেন ভিছা লিটাৰেলি ৱৰ্ক ফাৰ্ষ্ট ইণ্ডিয়ান মিছাইল DRDO তো মিছাইলৰ ওপৰত বহুত কেইটা আহিছে দেখিছেনে ফাৰ্ষ্ট হিউমেন স্পেচ মিছন প্ৰজেক্ট প্ৰাণা ইণ্ডিয়াছ ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ লংগেষ্ট ৰপৱে ৱেবো ছ'চিয়েল মিডিয়া বিলংছ টু হুইচ কাণ্ট্ৰি আৰু গ্ৰেণ্ড ICT চেলেঞ্জ তো এই এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক এই 20টা যোৱা বছৰৰ পেপাৰত আহিছিলে এইবাৰ এনেকুৱা টাইপৰখিনি আপুনি বেছি গুৰুত্ব দি চাই যাব হিষ্ট্ৰীত কি আহিছে আপুনি ভিডিঅ'টো ৰখাই স্ক্ৰীনশ্বট লৈ ল'ব পাৰে নহ'লে লিখিও ল'ব পাৰে ৰাম্পা ৰিবেলিয়ন ৰিফৰ্মাৰ্ছ অফ লোৱাৰ কাষ্ট ইয়াৰ 1856 মিনিং অফ অশোকা দিৱানী কনষ্ট্ৰাকশ্যন বিনয়া পিটাকা ব্ৰিটিছ ডিভিজন অফ আছাম মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে আহিছে নামঘোষাত কেইটা ঘোষা আছে সেইটোৱে আহোম পিৰিয়ড ক্লাছিফিকেশ্যন মৰঙী খোৱা গোহাঁই ক্ৰনলজিকেল অৰ্ডাৰ অফ আহোম কিংছ তো আহোমৰ ওপৰত বহুতখিনি কুৱেশ্যন আহিছে মানে মাউণ্ট বেটেন প্লেন ইন আছাম 1836 ইন আছামিজ লেংগুৱেজ হিষ্ট্ৰী চিলাৰায়ৰ বিষয়ে আহিছে মুছলিম লীগৰ বিষয়ে আহিছে সত্যাগ্ৰহত গান্ধীৰ ৰোলৰ বিষয়ে INA মানে ইণ্ডিয়ান নেশ্যনেল আৰ্মি ফাউণ্ডাৰ দাণ্ডী যাত্ৰা আম্বেদকাৰ তো এই গোটেইখিনি বস্তু আহিছে ঠিক আছে হিৰইন অফ কুইট ইণ্ডিয়া মুভমেণ্ট কাক কোৱা হয় তো টোটেল হিষ্ট্ৰী 25টামান কুৱেশ্যন আহিছে
তো কি কুৱেশ্যন আহিছে মই ক'লোঁ আৰু সেই হিচাপত আপুনি এই বছৰৰ প্লেন কৰিব পাৰে ঠিক তেনেকৈ জিঅ'গ্ৰাফিত চাওক 10টা কুৱেশ্যন কি আহিছিলে GDP গ্ৰোথ গোল্ডেন ৰিভলিউশ্যন ৰিলেটেড টু হোৱাট ফৰেষ্ট উইথ লোকেশ্যন তো আপুনি অসমৰ নেশ্যনেল ফৰেষ্টখিনি চাই যাব ভালকৈ নেশ্যনেল পাৰ্ক চেংচুৰিজ এইখিনি চাই যাব উৰিষ্যা আইৰণ অ'ৰ ডিষ্ট্ৰিক্ট 8 ক'ৰ ইণ্ডাষ্ট্ৰিজ হুইচ নট ইনক্লুডেড মানে আনটা এনেকৈ ইণ্ডাষ্ট্ৰি কৈ দিছে 8 ক'ৰ ইণ্ডাষ্ট্ৰি কোনটো নাহে অসমৰ ষ্টেট ট্ৰী তো আছামৰ ষ্টেট যিমানবিলাক চিম্বল আছে ষ্টেট ট্ৰী হওক বা ষ্টেট ফেষ্টিভেল হওক এনিমেল হওক গোটেইখিনি চাই যাব ৰিভাৰ নট পাছিং থ্ৰু অৰুণাচল হিলছ এনেকুৱা এটা অপশ্যনত আহিছিলে হায়েষ্ট ডিষ্ট্ৰিক্ট অফ আছাম ইন এৰিয়া হায়েষ্ট এৰিয়া ক'ত আছে তো এৰিয়া ৱাইজ পপুলেশ্যন ৱাইজ হায়েষ্ট আৰু শ্বৰ্টেষ্ট গোটেইখিনি চাই যাব পলিটিৰ কি কুৱেশ্যন আহিছে চাওকচোন নাম্বাৰ অফ আৰ্টিকেল ইন কনষ্টিটিউশ্যন ইনকাৰেক্ট ষ্টেটমেণ্ট এবাউট আম্বেদকাৰৰ বিষয়ে ৰাজ্যসভাৰ নমিনেটেড মেম্বাৰ এইম অফ পালছ পলিঅ' প্ৰগ্ৰেম কনষ্টিটিউশ্যন তো এইটো আৰ্ট এণ্ড কালচাৰত আহিব লাগিছিলে এইকেইটা বস্তু কুচিপুড়ি ডান্স ষ্টেট তো ডান্সৰ এটা লিষ্ট আছে তো সেইটো ভালকৈ চাই যাব কীৰ্তন ঘোষাৰ কোন অথৰ হয় কোনখন ষ্টেটে পঞ্চায়তী ৰাজ ফ'ল' নকৰে এইবিলাক কুৱেশ্যন আহিছিলে ঠিক তেনেকৈ ইকনমিৰ আপোনালোকে এইকেইটা চাব ইকনমিৰ 10টা কুৱেশ্যন আহিছিলে তো আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব বহুতকেইটা কৈয়ে আছোঁ মই বাৰে বাৰে ছায়েন্স এণ্ড টেকন'লজি চাওক কি আহিছিলে ফাৰ্ষ্ট ইণ্ডিয়ান মিছাইল DRDO ছেটেলাইট মিছন গগনায়ন লঞ্চ এয়াৰ প্ৰজেক্ট প্ৰাণা পৰম টিভি ট্ৰেন্সমিশ্যন দৃষ্টি ছিষ্টেম নেনো ছায়েন্স টেকন'লজি লিডাৰ টেকন'লজি তো এই এনেকুৱা টাইপৰ বস্তুবিলাক বেছি আহে তো আপোনালোকে নিজে আন্দাজ লগাব পাৰিছে যে স্পেচ মিছন টাইপ বস্তুবিলাক বেছিকৈ আহে আৰ্ট এণ্ড কালচাৰৰ কি আহিছে একবাৰ ভিডিঅ'টো পজ কৰি ইয়াতে চাই ল'ব পাৰিব ঠিক আছে জ্ঞানপীঠ বঁটাৰ বিষয়ে আহিছিলে তাৰপিছত দণ্ডিয়া ৰাজ ষ্টেট পুষ্কৰ ফেয়াৰ তেতিয়া হৈ আছিলে মানে সেইটো তেতিয়া নিউজত আছিলে নাগাৰা টেম্পল ষ্টাইল কিছুমান আছে ভিক্টৰিয়া মেমৰিয়েল ক'ত আছে সেইটো আহিছিলে ইণ্ডিয়াছ অফিচিয়েল এণ্ট্ৰি ফৰ অস্কাৰ বঁটাৰ বিষয়ে আহিছিলে সাহিত্য একাডেমি এইবোৰ বঁটা আহিছিলে NH-37 কিহক কানেক্ট কৰে তো এইবিলাক বস্তু আহিছিলে লাষ্টত মেবি এইটো লাষ্টত মেথছ আৰু ৰিজনিঙৰ কেনেকুৱা টাইপৰ প্ৰশ্ন আহিছে মই একবাৰ কৈ দিছোঁ অড ওৱান আউট টন গেলন কুইণ্টল কেজি সেনেকুৱা এটা মানে কোনটো নাহে সেইটো কৈছে নাম্বাৰ ছিৰিজৰ কুৱেশ্যন এটা আহিছে তো নাম্বাৰ ছিৰিজ প্ৰেক্টিছ কৰিব ছিকুৱেঞ্চৰ মানে আকৌ এটা ছিৰিজৰে কুৱেশ্যন আহিছে আকৌ এটা নাম্বাৰ ছিৰিজৰ কুৱেশ্যন আছে মানে 3টা নাম্বাৰ ছিৰিজ তো ভালকৈ নাম্বাৰ ছিৰিজ প্ৰেক্টিছ কৰিব এভাৰেজ টপিকটো ভালকৈ পঢ়িব ৰেক্টেংগুলাৰ গাৰ্ডেন ভালকৈ পঢ়িব মানে এইটো হ'ল মেনচুৰেশ্যন টপিক এৰিয়া আৰু কালি সেইটো তাৰপিছত চেছ টুৰ্ণামেণ্টত কেইখন মেচ থাকে এইটোৰ ওপৰত আহিছিলে আৰু প্ৰফিট লছৰ কুৱেশ্যন আহিছিলে তো এইখিনি হ'ল GS পেপাৰখনৰ কমপ্লিট এনালাইচিছ মই আপোনালোকলৈ আগবঢ়ালোঁ কেনেকুৱা লাগিলে মোক কমেণ্ট কৰিব কিবা যদি আপোনালোকে মোৰ পৰা বিচাৰে তেওঁলোকৰ বাবে জনাই দিওঁ যে আপোনালোকে যিকোনো গভৰ্ণমেণ্ট এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰি আছে সেয়া লাগিলে আছাম গভৰ্ণমেণ্ট জবেই হওক বা SSC CGL বেংকিং চবৰ কাৰণে আমাৰ এটা টেলিগ্ৰাম চেনেল আছে ডেডিকেটেড আছাম জব হাব ডেছক্ৰিপশ্যনৰ লিংক আছে তাত মই ডেইলি ৰিডিং কম্প্ৰেহেনশ্যনৰ আপোনালোকক RC কুৱেশ্যন মানে পেৰেগ্ৰাফ দিওঁ নিউজ পেপাৰ আৰ্টিকেল বেংকিং ৰিলেটেড বেছি দিওঁ আৰু সেইটো জইন কৰি ল'ব পাৰে ফ্ৰীতে আপোনালোকে মেটেৰিয়েলছখিনি পাই থাকিব আৰু আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক তাত আপোনালোকে বহুতকেইটা কোৰ্চ পাব যদি আছাম গভৰ্ণমেণ্ট ৰিলেটেড কোৰ্চ লাগে আছাম জবছত ক্লিক কৰিব আৰু যদি SSC বা বেংকিং ৰিলেটেড কোৰ্চ লাগে বেংকিং SSCত ক্লিক কৰিব ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'লে হ'ল আপুনি যদি আছাম গভৰ্ণমেণ্ট বা SSC এনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে পঢ়ি আছে চবতকৈ বেছি কি লাগে আমাক জেনেৰেল ষ্টাডিজ মানে জেনেৰেল এৱাৰনেছৰ গোটেইখিনি বস্তু লাগে তো তাৰ কাৰণে মই এটা গভৰ্ণমেণ্ট এক্সাম মহাবাণ্ডল বুলি এটা লৈ আহিছোঁ PDF কোৰ্চ কমপ্লিট পেকেজ থাকিব ইয়াতে আপুনি এইখিনি চালে বেলেগ PDF বা প্ৰেক্টিছ মেটেৰিয়েল একো নাচালেও হ'ল ঠিক আছে তো ইয়াত আপোনালোকে টোটেল অলমষ্ট 30,000 MCQ পাই যাব 30,000 ভাবক 30,000 MCQ প্লাছ থিয়ৰী পাই যাব এভৰি ছাবজেক্ট ঠিক আছে তো কি ছাবজেক্ট আছে মই যদি একবাৰ আপোনালোকক দেখাই দিওঁ আপোনাৰ 100 ৰিডিং কম্প্ৰেহেনশ্যন ছেট আছে 1000টা পাজল ছিৰিজ আছে ৰিজনিঙৰ কাৰণে জেনেৰেল এৱাৰনেছৰ থিয়ৰী 18টা ফাইল এই 18টা ফাইলত আপুনি হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিকেল ছায়েন্স আৰু কম্পিউটাৰ ছায়েন্স এভৰিথিং যিখিনি জেনেৰেল এৱাৰনেছত আহে এভৰিথিং পাই যাব তাৰপিছত এইখিনিৰ ওপৰত PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি আহিছিলে প্ৰত্যেক টপিকৰ সেয়া লাগিলে হিষ্ট্ৰী হওক জিঅ'গ্ৰাফী হওক পলিটিকেল ছায়েন্স হওক ইকনমিক্স হওক ইণ্ডিয়ান জিঅ'গ্ৰাফী যিয়ে নহওক আৰু তাৰ ডিটেইল সলিউশ্যন PYQটো আছে এটাৰ ডিটেইল সলিউশ্যন এই গোটেইখিনি টোটেল 30,000 মান MCQ আছে ঠিক আছে ঠিক তেনেকৈ
মেথছৰো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিমান আহিছে SSC হওক আসাম গভৰ্ণমেণ্টত হওক বেলেগ গভৰ্ণমেণ্ট এক্সামতে হওক প্ৰত্যেকটো চেপ্টাৰ ৱাইজ ধুনীয়াকৈ কুৱেশ্যন প্লাছ তাৰ সলিউশ্যন কম্পিউটাৰ নলেজৰ PDF আছে ধুনীয়াকৈ ৰিজনিঙৰো তেনেকৈ আগতে যিমান আহিছে তাৰ PYQ প্লাছ সলিউশ্যন আৰু জেনেৰেল ইংলিছতো আপুনি জেনেৰেল ইংলিছৰ 14টা চেপ্টাৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লাছ সলিউশ্যন গোটেইখিনি 30,000 MCQ জাষ্ট 499 rupees আপুনি লাইফ টাইম ভেলিডিটিত পাই যাব PDF ঠিক আছে ধুনীয়াকৈ ডাউনলোড কৰি আপুনি পঢ়ি থাকিব পাৰি যিকোনো এক্সামৰ কাৰণে এইটো মোষ্ট ইম্পৰ্টেণ্ট মেটেৰিয়েল হয় আৰু এইটো লৈ ল'লে বেলেগ PDF বা কিতাপ পঢ়াৰ দৰকাৰ নাই এতিয়া আহোঁ মেথছ এণ্ড ৰিজনিঙৰ কথালৈ মেথছ এণ্ড ৰিজনিং মই নিজে যিহেতু পঢ়াব পাৰোঁ মই GK পেপাৰখিনি পঢ়োৱা টান হয় সেইটো কাৰণে মই PDF প্ৰভাইড কৰিছোঁ বিচাৰি উলিয়াই মেথছ এণ্ড ৰিজনিং মই নিজে ভিডিঅ' আকাৰে আপোনালোকক পঢ়াই দিছোঁ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে প্ৰত্যেকটো চেপ্টাৰ ভিডিঅ' লেকচাৰ আছে 35টা ভিডিঅ' মেথছ আৰু ৰিজনিং মিলাই 35টা ঠিক আছে তাৰপিছত আপোনাৰ প্ৰেক্টিছ পেপাৰখিনিতো পাবই আগৰ যিটো কোৰ্চত প্ৰেক্টিছ পেপাৰ থাকিব মেথছৰ আৰু ৰিজনিঙৰ চেপ্টাৰ ৱাইজ অলমষ্ট দুইটা মিলাই আপোনাৰ 10,000 মান MCQ থাকিব ঠিক আছে PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰত্যেক এক্সামৰ তাৰ সলিউশ্যন চেপ্টাৰ ৱাইজ ইয়াৰ উপৰি 1000টা পাজল চিৰিজ ইয়াতো দি দিছোঁ মেথছৰ মক টেষ্ট থাকিব মক টেষ্ট মানে আপুনি এক্সামত দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব ৰিজনিঙৰ মক টেষ্ট থাকিব তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক মই নিজে ভিডিঅ' আকাৰে পঢ়াই দিছোঁ এই 35টা ভিডিঅ'ত কমপ্লিট আপোনাৰ থিয়ৰী কভাৰ হৈ যাব আৰু এইটো জাষ্ট 499 rupees দিলে আপুনি মেথছ এণ্ড ৰিজনিঙৰ এক্সপাৰ্ট বনি যাব পাৰিব ইয়াত আৰু ভিডিঅ' এড হৈ গৈ থাকিব তাৰপিছত ইংলিছৰ ছাবজেক্টটো যদি এক্সট্ৰাকৈ ল'ব বিচাৰে ইংলিছৰ পঢ়োৱা নাই এইটো PDF কোৰ্চ হয় যিখিনি ক'লোঁ মই ইংলিছৰ 14টা ফাইলত আপোনাৰ চেপ্টাৰ ৱাইজ MCQ আহি যাব ঠিক আছে ৰিডিং কম্প্ৰেহেনশ্যন 100টা ছেট আহি যাব এই গোটেইখিনি এইটো ইংলিছৰো আপোনাৰ 10,000টা মান MCQ আহি যাব ঠিক আছে এইটো জাষ্ট 299 rupeesত গোটেই বছৰটোৰ কাৰণে পাই যাব আৰু SSC CGL যদি কোনোবাই প্ৰিপেয়াৰ কৰি আছে আপোনালোকে মক টেষ্ট দিয়াটো দৰকাৰী তো তাৰ বাবে SSC CGLৰ Tier 1ৰ কাৰণে ঠিক আছে ফাৰ্ষ্ট আমাৰ Tier 1 এক্সামে হ'ব তাৰ কাৰণে মই 25টা মক টেষ্ট আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ মক পেপাৰ আচলতে PDF আছে 25খন ঠিক আছে এই 25খন মক পেপাৰত আপুনি Tier 1ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ লগত মেচিং হয় মানে আগতে অহা প্ৰশ্ন সেইটো হিচাপতে মই মক পেপাৰ কেইখন বনাইছোঁ গতিকে 199 rupees লৈ ল'লে এইটো আপুনি লাইফ টাইম পাই যাব এই গোটেইখিনি ল'বৰ কাৰণে মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰি তাতে বেংকিং SSC বা আসাম জবত ক্লিক কৰি গ'লেই হ'ল নহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ডাইৰেক্ট তাত গৈও জইন হৈ ল'ব পাৰে